সকলোকে নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো এয়া ইমান ধুনীয়া সুন্দৰ ফুলৰ সৈতে মোৰ ভিডিঅ'ত আপোনালোকক আদৰণি জনাইছো আৰু আপোনালোকে মোৰ ভিডিঅ'টো সহায় সহযোগিতা আগবঢ়াব বুলি আশা থাকিল তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰো এইফালে এয়া দেখিছেনে নহৰু হয় ৰুবৰ কাৰণে বহুত দিনতে আনি থোৱা হৈছিল কিন্তু ৰুৱা হোৱা নাছিল আজি এয়া ডাঙৰ ডাঙৰ ফুটটো চাই মেলি মানে ৰুই দিব লাগিব এই ফুটবিলাক হেৰি কৰা এনেদৰে ৰুই দিব লাগিব আৰু ইফালে আদা আদাখিনি ধুনীয়া হৈছিল কিন্তু ওপৰৰ পৰা মানে তামোল ঢকুৰা পৰে যে সেই তামোল ঢকুৰা পৰাখিনি মানে এয়া মৰি গৈছে আদাখিনি সেইবাবে ইয়াতে মানে নহৰু ৰুই দিম যিখিনিত মানে আদাখিনি মৰি গ'ল সেই মাছৰ কাৰ্টুনখিনিতে নহৰু ৰুই দিম এনেদৰে ডাঙৰ ডাঙৰ ফুটাটো চাই মেলি দিম নহৰু ডাঙৰ ডাঙৰ ফুটকেইটা মই ৰুবলৈ চেষ্টা কৰিছোঁ যদিও ডাঙৰ ডাঙৰ ফুট নাই সৰু সৰু ফুটকৈ ৰুবলগীয়া হৈছে মাটিত ৰুম তাত আৰু ভালকৈ মানে ডাঙৰ ডাঙৰ ফুট চাই কিনি লৈ আনিব লাগিব তেতিয়া যদি ডাঙৰ ডাঙৰ ফুটাটো হয় তেতিয়াহ'লে মানে গছজোপা ধুনীয়া হয় খুব ধুনীয়া হয় আৰু আমাৰ ঘৰত মানে প্ৰত্যেক বছৰে অলপ হ'লেও মানে নহৰু ৰোৱা হয় কাৰণ ঘৰৰ নহৰুকেইটা খায়ো ভাল লাগে কিন্তু বেছিও ৰোৱা নহয় কিন্তু কম পৰিমাণে হ'লেও মানে প্ৰত্যেক বছৰে ৰোৱা হয় আৰু ভাবো হৰকে ৰুম বুলি কিন্তু নহয়গে আৰু ইয়াতে মাছৰ কাৰ্টুনতে আগতীয়াকৈ হ'ব বুলি ৰুই দিছোঁ আকৌ মাটিত ৰুম বাৰু দেই আপোনালোকক দেখুৱাম আৰু আপোনালোকক এতিয়াই কৈ থৈ দিওঁ দেই মানে যদি ভিডিঅ'টো সম্ভৱ হয় তেতিয়াহ'লে ডে বাই ডেৰ ভিডিঅ' মই শ্বুট কৰিম যদি ভিডিঅ'টো কৰিব নোৱাৰোঁ তেনেহ'লে এনেদৰে মই ভিডিঅ'টো আপলোড কৰি দিম আৰু কিমান দিনৰ পাছত আৰু গজালি মেলিলে বাৰু ডে বাই ডেৰ মই শ্বুট কৰি দিম আৰু স্পেচ যদি কিবা খেলি মেলি হয় তেতিয়াহ'লেতো নোৱাৰোঁ এনেদৰে আপলোড কৰি দিম নেক্সট ভিডিঅ' কৰি দিম আৰু ডে বাই ডে দিব নোৱাৰিম মানে আৰু আপোনালোকে নহৰু ৰুই পাইছে নাই বাৰু যদি ৰুই পোৱা নাই তেনেহ'লে টাবত হ'লেও ৰুই দিবচোন নহৰু পাত পিটিকা বনাই খাবলৈ কিমান সোৱাদ লাগে আপোনালোকে খাই পাইছে নাই বাৰু যদি খাই পোৱা নাই কেইফুটামান হ'লেও টাবতে হওক বা মাছৰ কাৰ্টুনতে হওক বা মাটিতে হওক আপোনালোকে ৰুই চাব আৰু নহৰুৰ পাত কাটি মেলি পিটিকা বনাই খাব আলুৰ লগত বিলাহীৰ লগত আৰু মই আৰু দুটা কাৰ্টুন বাকী আছে সেইকেইটাত ৰুই লওঁ বুলি ভাবিছোঁ এটা সেয়া শেষ হ'ল আৰু মানে আমাৰ আগতীয়াকৈ ৰুম বুলি ভাবা হয় তাৰপিছত আৰু পিছ পৰিয়ে থাকেগৈ আৰু নহৰু ৰুবলৈ এইবাৰ অকণমান আগতীয়া হৈছে বাকী আৰু বতৰে কি কৰে বেছিকৈ বৰষুণ দি থাকিলেও গেলি যাব নহয় আৰু আমাৰ সেই চোতালতে এনেকৈ গামলা নিচিনা আছিলে তাতে ৰুই দিয়া হৈছিলে পিঁয়াজ আৰু নহৰু ধুনীয়াই হৈছে বাৰু দেই এনেদৰে মাছৰ কাৰ্টুনতো পিঁয়াজ ৰুবলৈ ভাল হ'ব পিঁয়াজ পচাই মানে মাটিত থৈ দিছোঁ ধুনীয়াকৈ গজালি ওলাবৰ কাৰণে গজালি নোলোৱাকৈও ৰুব পাৰি কিন্তু গজালিটো ওলাই ল'লে ভাল হয় আৰু কিন্তু মানে মাছৰ কাৰ্টুনহে খালী নাইবা কিনিব লাগিব নতুবা কিবা ব্যৱস্থা এটা কৰিব লাগিব বাৰু দেই আৰু আপোনালোকে পিঁয়াজো এনেদৰে ৰুব পাৰে পিঁয়াজৰ পাতটো খাই ভাল লাগে মোৰ আগতে নহৰু পাতটো বেয়া লাগিছিলে খাবলৈ দেই আজিকালি কিন্তু ভাল লাগে নহৰু ভাল লাগে পিঁয়াজো ভাল লাগে পিঁয়াজৰো বেয়া লাগিছিলে এতিয়া বাৰু ভাল লাগে মানে সময়ৰ লগত আৰু সকলোবিলাক বস্তু ভাল লাগি যায় আৰু নহৰু পাতটো যেতিয়া আপোনালোকে কিবা কিবি চব্জি বনাই নহয় তেলত দি দিবচোন তাৰ সোৱাদেই মানে বেলেগ আৰু পেষ্ট বনাই চব্জিটো দিব পাৰিব মিক্সিত মাৰি আৰু ইয়াত ডাঙৰ ডাঙৰ ফুটা নাথাকিলে মই সৰু সৰুকৈ ৰুই দিবলগীয়া হৈছে উপায় নাই আকৌ মানে ডাঙৰ ডাঙৰ ফুটা আনি মেলি ৰুব লাগিব আৰু মাটিত আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সেইবিলাক কৰিবলৈ নাপাহৰিব আকৌ ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যদি চাই আছে তেনেহ'লে ফ'ল' কৰি দিব লগতে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু মোৰ বহুত দিন হ'ল এনেদৰে মানে ভিডিঅ' কৰা নাই গাৰ্ডেনিঙৰ ভিডিঅ' দিয়া নাই তেনেদৰে টাইমো পোৱা নাই সেইবাবে দিয়া হোৱা নাই আৰু এতিয়া দিম আৰু লাহেকৈ এতিয়া যিহেতু শাক পাচলি ৰোৱাৰ ছিজন হয় আৰু বাৰীখন গোটেই হাবিয়ে হৈ আছে একো ৰোৱা হোৱা নাই প্ৰথম নহৰুকেইটাই ৰুই লৈছোঁ
আৰু ইফালে ডাংবাদি এজোপা ৰুই থৈ দিয়া আছে বাৰু, কিন্তু বগাইছে, লগা নাই। কিন্তু যেতিয়া লাগে আপোনালোকক দেখুৱাম। সেইজোপা মানে বহুত লাগে আৰু লতা বগোৱা যে। আৰু তিতাকেৰেলা এজোপা ৰুই থৈছোঁ আৰু ইমানে শাক বুলিবলৈ। আৰু বেঙেনাখিনি আছিলে, সেইখিনি আকৌ কলম দি দিয়া হ'ল নহয়, আৰু লাগিব আৰু লাহেকৈ। আৰু আদাখিনি মানে ৰুবলৈ জেগা নহ'ল যে, এই মাছৰ কাৰ্টুন আৰু আনিব লাগিছিলে, কিন্তু অনা নহ'ল। সেইবাবে একদম ঠেচি একেখিনিতে ৰোৱা হ'ল। কিন্তু যাব গৈছে চাগে ভালেমান। যোৱাবাৰ বস্তাত ৰোৱা হৈছিলে, বৰ ধুনীয়া হৈছিলে কিন্তু দেই। সেই বস্তাত ৰোৱাখিনি সচ থৈ লৈছিলোঁ, আৰু 1 কেজিমান কিনা হৈছিলে মানে। আৰু এইফালে ছাইডত বস্তাত কেইটামানত ৰোৱা হ'ল, মানে জেগা ক'তো বিচাৰি নাপালোঁ যে, তাতে ৰুই দিলোঁ আৰু এয়া ৰুই মেলি সম্পূৰ্ণ হৈ গ'ল। আপোনালোকক সম্ভৱ হ'লে ডে বাই ডেৰ ভিডিঅ' পাব আপোনালোকে। 4 দিনৰ পাছত নহৰুকেইটা এয়াৰ দৃশ্য দেই। মানে খুব বৰষুণ দিলে, সেইবাবে মই যেনেদৰে ৰুইছিলোঁ তেনেদৰে থকা নাই, মানে চেদেলি ভেদেলি হৈ গ'ল। তথাপি গজিলে, মই নগজিব বুলি ভাবিছিলোঁ। কিছুমানে শিপা ওলাই মেলি এনেদৰে আছে, আৰু কিছুমান শিপা ওলাইছে। ৰাতিপুৱাখিনি সময়ত চাওঁতে ইমান দীঘল হোৱাই নাছিলে পোখাটো। গধূলি মই ভিডিঅ'টো কৰিলোঁ, ইমানখিনি দীঘল হৈ গ'ল। 3টা মাছৰ কাৰ্টুনত ৰুইছিলোঁ, 3টাও ধুনীয়াকৈ ওলাইছে, কিন্তু মৰোৱা নিচিনা মানে আৰু ছিষ্টেমেটিক নহ'ল। মই যেনেদৰে আপোনালোকক ভিডিঅ'টো দেখুৱাম বুলি ভাবিছিলোঁ, তেনেকুৱা সম্ভৱ হৈ নুঠিল বতৰৰ কাৰণে। আৰু যেনেকুৱা হৈছে তেনেকুৱাই আপোনালোকক দেখুৱাইছোঁ। আকৌ মানে নতুনকৈ মোৰ ভিডিঅ'টো আপোনালোকক দেখুৱাওঁ বুলি কৰিবলৈ ধৈৰ্য নাই। এইখিনিয়ে ভালদৰে যত্ন ল'লে এইখিনিয়ে ভাল হ'ব। আৰু ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।